আজিৰ পৰা কেইদিনমানৰ আগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বোকাখাতৰ এখন বিশেষ হোটেলত আহি পুৰি পেৰা চাহ খাইছিল আৰু এই যেহেতু তেখেত অহাৰ পাছত বোকাখাতৰ পেৰা বা বোকাখাতৰ পুৰিৰ যি ধৰণৰ সমাদৰ অসমৰ বিভিন্ন প্ৰান্তৰ যাত্ৰীসকলৰ মাজত আছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সোৱাদ লোৱাৰ পাছত তেখেতে যি ধৰণে বৰ্ণনা কৰিলে যে বোকাখাতৰ পেৰা পুৰি তেখেতৰ কিয় প্ৰিয় তাৰ পাছতে আমি দেখিবলৈ পালোঁ শক্তিমন্ত্ৰী নতুনকৈ নৱনিযুক্ত শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনেও গজৰাজ হোটেলত পেৰাপুৰি খাইছিল আৰু সেই ধৰণেই আচলতে এটা প্ৰসাৰতা আছে বোকাখাতৰ পেৰাপুৰিৰ জনপ্ৰিয়তা আছে সমগ্ৰ অসমতে। গতিকে এই আমি কিন্তু আজি উপস্থিত হৈছোহি গাভৰু চাপৰি ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ এটা অংশ বোকাখাত বিধানসভা এলেকাৰ এটা অংশ গাভৰু চাপৰি আৰু গাভৰু চাপৰিৰে এটা অংশ আমি উপায় নোপোৱা খুঁটিত এতিয়া আমি উপস্থিত হৈছোঁ আৰু ইয়াত প্ৰায় ৩০০ৰো অধিক ইয়াত মহ আছে আৰু বহুকেইটা ইয়াত খুঁটি আমি দেখিবলৈ পাইছোঁ। ইয়াত যিসকল লোকে এই মহ পালন কৰে তেওঁলোকৰ লগত আমি কথা পাতিবলৈ আমি উপস্থিত হৈছোঁহি আৰু আমি জানিম যে ইয়াৰ পৰাই আচলতে বোকাখাতৰ চহৰলৈ ইয়াৰ পৰা গাখীৰ যায় আৰু এই গাখীৰৰ পৰাই মাৱা প্ৰস্তুত কৰা হয়, মাৱাৰ পৰা পেৰা হয়। গতিকে এই যি আপোনালোকে এইটো এটা বানপানী বিধ্বস্ত কৰা এটা অঞ্চল আৰু ইয়াৰ পৰাই আপোনালোকৰ যথেষ্ট মহৰ গাখীৰ ইয়াৰ পৰা বোকাখাত যায়। গতিকে কওকচোন কেনেধৰণে আপোনালোকে আমি আজি ইয়াত থকা নাই কমেও 25 বছৰ হ'ল। চৰকাৰে আজিলৈকে আমাৰ অতুল বৰা ছাৰে কিবা সুবিধাও কৰি দিয়া নাই। কৰি দিব নেকি বুলি আশা বহুত কৰি আছোঁ। আমাৰ 3টা পোষ্টাও গুচি গ'ল মহ পুৰি আজিলৈকে কোনো সুবিধা হোৱা নাই। আজি কিবা এটা সুবিধা হ'ব নেকি বুলি আমি হেৰি কৰিছোঁ, নিশ্চয় কৰিছোঁ, কিবা ছাৰে দিব নেকি বুলি আশা কৰিছোঁ। ইমানতে কথা মানে আপোনালোকে যি ধৰণৰ ইয়াত কিমান মহ আছে এই মহৰ পৰা আমাৰ নাই কমেও ইয়াত 500 মান আছে। গোটেই মিচিং নেপালী গোটেই মিলাই পেলাই 500 মান মহ খুটি আছে ইয়াত। মানুহ এটা দেখিছে এটা গাঁও আছে আজি কিমান বছৰ হৈ গ'ল। গাখীৰ কিমান উৎপাদন হয়, কিমান লিটাৰ গাখীৰ ইয়াত নাই কমেও 80-90 লিটাৰ হয় ৰাতিপুৱা এইটো ছিজনত। আৰু যেতিয়া ইয়াত যেতিয়া ঘাঁহ চাৰিওফালে এতিয়া মাটিমাহ কৰিছে বা অন্যান্য খেতি কৰিছে তাই সেইখিনি খেতি উঠোৱাৰ পিছত ইয়াত ঘাঁহৰ পৰিমাণ যেতিয়া বাঢ়ে তেতিয়া গাখীৰ মানে 500 লিটাৰৰ পৰা বেছি হৈ যায়, 500 লিটাৰ অধিক হৈ যায় গাখীৰ। আৰু এই গাখীৰখিনি বোকাখাত টাউনলৈ বোকাখাত গোটেই মহাৰাজী হোটেল বালাজী হোটেলত এইবিলাক হোটেলত মানে গৈ পেৰা বনি যায় আমাৰ গাখীৰত ইয়াৰ পৰাই বনে। আৰু কওকচোন মহৰ এই খুঁটিসমূহৰ অসুবিধাবিলাক আপোনালোকৰ অসুবিধা আমাৰ পদূলি নাই, একো নাই। বানপানীত বহুত দিগদাৰ হৈ যায়। এনেকুৱা বুকুত পানীত মহ বান্ধিব পৰা হৈ যায়, বান্ধো আমি আৰু মানুহো তেনেকুৱাই থাকোঁ। মহ স্কোৱাৰত থাকোঁ আমি। নাও লাগিব আমাক এটা, চৰকাৰে দিব নেকি নাও বুলি আশা কৰিছোঁ আমি। আপোনালোকে ইয়াত হাইলেণ্ডৰ ব্যৱস্থা ইয়াত আমি দেখা নাইকিয়া, যিহেতু এইটো নদী চাৰিওফালে নদী। হাইলেণ্ড ইয়াত দিব পাৰে, ইয়াতে দিব পাৰে হাইলেণ্ড হৈ যায়তো। এইটো চাৰু স্কোৱাৰ হ'লেও আমি এই সৰু সৰু হাইলেণ্ড উঠাই থৈছোঁ। আপোনালোকৰ এই এলেকাটোৰ ওচৰে পাজৰে আৰু কি চাপৰি আছে? এই ভক্তে চাপৰি ইয়াত আছে, এইটো মোবাইল চাপৰি আছে, বাগেখোৱা আছে আৰু ইফালে গাভৰুটো আছে লাগি আছে, ইফালে বাবুন চাপৰি আছে, ইফালে আছে এইটো কি বংশী আছে, লালুং আছে, ঢেৰ চাপৰি আছে ইয়াত। মাৱাটো ক'ত আপোনালোকে ইয়াৰ পৰা গাখীৰ প্ৰথমতে মাৱা বনাবৰ কাৰণে ক'লৈ পঠিয়ায়? আমি মাৱা বনাবলৈ আমি বোকাখাটাতে পঠাওঁ। বোকাখাটাতে মাৱা বনাবলৈ আমি পঠাওঁ। হোটেলত গাখীৰ লৈ পেলাই। আপোনালোকে কিমান মান মানুহে ইয়াত এই মহ পালন কৰি আছে এতিয়া? নাই কমেও মানুহ হ'ব নেকি 200 মান হ'ব নেকি। 200 মান মানুহ হ'ব নেকি ইয়াত মহ পালন। মই বোকাখাতৰ এগৰাকী উদীয়মান কৃষক ৰাজীৱ চেত্ৰী আছে আমাৰ লগত। ৰাজীৱ, আচলতে ইয়াৰ মূল সমস্যাটো কেনেধৰণৰ? নমস্কাৰ। ইয়াৰ মূল সমস্যাটো এটাই যে বাৰিষাৰ সময়ত হাইলেণ্ডটো অতি জৰুৰী হয়, কাৰণ পূৰ্বপুৰুষসকলে যি মহ পোৱা প্ৰক্ৰিয়া এতিয়ালৈকে বৰ্তমান নৱপ্ৰজন্মই মহ পুহি আছে আৰু ইয়াৰ পৰা যথেষ্ট পৰিমাণে গাখীৰ যায় বোকাখাট সমষ্টিত আৰু বোকাখাটৰ পেৰা বুলি ক'লে নামি হয়। চ' ইয়াৰ আপোনাৰ কাহনি যি ঘাঁহ খায় সেই কাহনি ঘাঁহৰ পৰা এই পেৰা যি সোৱাদ হয় এই সোৱাদটো অলপ ভাল হয়। চ' সেই গতিকে মই এটাই অনুৰোধ জনাওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অতুল বৰা ছাৰক যে আগন্তুক দিনবোৰত এইবোৰ আহক, সেই জেগাত আহক, মানুহক উৎসাহ দিয়ক, চাওক হাইলেণ্ড কিমান জৰুৰী আৰু নাও কিমান জৰুৰী, ইয়াত আহি চালে গম পাব। চ' সেই গতিকে মই এটা বিনম্ৰ অনুৰোধ জনাইছোঁ যে অতুল বৰাদেৱ ছাৰক যে আহি পেলাই ইয়াত হাইলেণ্ড আৰু নাও কি লাগে বাৰিষাৰ আগে সেই কামটো কৰি দিব বুলি মোৰ এটা অনুৰোধ থাকিল।
যিহেতু তেখেতে আমি দেখিছিলোঁ যে তেখেতে বোকাখাটৰ যিগৰাকী বিধায়ক তেখেতে পশুপালন মন্ত্ৰীও আছিলে, গতিকে এই যিসকল ম'হ পালক আছে বা গৰু পালক আছে, তেওঁলোকৰ এই যিখিনি ম'হৰ ভেকচিন লাগে বা গৰুৰ ভেকচিন লাগে, এনেধৰণৰ যিখিনি চিকিৎসাজনিত যিখিনি সা সুবিধা সেইখিনি পাইছিলে নাই? সেইখিনি সুবিধা ভেটেনেৰি ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিছে যদি পাইছে চাগে, কিন্তু সেই সুবিধাটো বৰ্তি ৰাখিছে। যোৱা বছৰ যি বানপানী হৈছিলে সেই সময়ত 300-400 পেকেট সকলো জেগাতে চাহপাত দিছিলে। আমি সুবিধা বিচাৰি যোৱা নাই, ইয়াত আমাৰ অলপ ভুল হৈছে চাগে, কিন্তু এই আগন্তুক অহা দিনবোৰত ছাৰে অলপ চাওক। ইয়াত যিমান মহ পুহিছে মানুহে, বেমাৰ আজাৰ হোৱা কিছুমান ভেকচিনৰ সুবিধা, বোকাখাট সমষ্টি ভেটেনেৰি ইমান ডাঙৰ এটা অফিচ এটা আছে, তাতো আমাৰ মানুহৰ যোগাযোগ কৰিব সমান্তৰালভাৱে আৰু সুবিধা পাব বুলি মোৰ এটা দৃঢ় বিশ্বাস আৰু আশা আছে। কাৰণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অতুল বৰা ছাৰে ডাঙৰ ডাঙৰ পদক্ষেপ আগবঢ়াইছে, আৰু এই পদক্ষেপবোৰ কাম কৰিব বুলি মোৰ এটা দৃঢ় বিশ্বাস আৰু আত্মবিশ্বাস আছে। মই এটা কথা ক'ম, মোৰ সহযোগী যিহেতু আজি আমাৰ যিজন সতীৰ্থ ND24 ভিডিঅ' জাৰ্নেলিষ্ট অমৰ বড়ি শাৰীৰিকভাৱে অসুস্থ হোৱাৰ কাৰণে মই এগৰাকী বিশেষ সতীৰ্থক লগত লৈ ইয়াত উপস্থিত হৈছোঁহি, আৰু মই দেখুৱাইছোঁ যে ইয়াত যি ধৰণৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ, ইয়াত শ শ মহ আমি দেখিবলৈ পাইছোঁ, যিফালে নাচাওঁ সেইফালে আচলতে মহৰ খুঁটি দেখিবলৈ পাইছোঁ। আৰু এই অঞ্চলটো আচলতে ইয়াত বন্যপ্ৰাণীৰ সহবাস কৰা হয়। ইয়াত যিকোনো সময়তে ইয়াত দিনতে হ'লেও বাঘ ওলায়, বনৰীয়া মহটো আহেই, কাৰণ যিহেতু ইয়াৰ মহখুঁটি আছে, এই মহখুঁটিসমূহত বনৰীয়া মহৰো ইয়াত সংমিশ্ৰণ ঘটাইহি আহি, কাৰণ বনৰীয়া মহ যেতিয়া ইয়ালৈ আহে এই ঘৰচীয়া মহখিনিৰ লগত এই মহৰ সহাৱস্থান আমি দেখিবলৈ পাইছোঁ, বা তেনেকুৱা খবৰ আমাৰ হাতত থাকে। ইয়ালৈ হাতী ওলায় ইয়াত আহি, আৰু ইয়াত গঁড় ওলায়, গতিকে যিকোনো মুহূৰ্ততে বন্যপ্ৰাণীৰ উপস্থিতি ইয়াত দেখিবলৈ পোৱা যায়। তাৰ মাজতো এইসকল লোকে ইয়াত সহাৱস্থান কৰিছে, আৰু ইয়াত মহখুঁটিত তেখেতসকলে মহ পালন কৰি ইয়াৰ পৰা গাখীৰ উৎপাদন কৰি বোকাখাটলৈ উলিয়াই পঠিয়াইছে, আৰু সেই গাখীৰৰ পৰাই মাৱা প্ৰস্তুত কৰি পেৰা প্ৰস্তুত কৰা হয়। আৰু সেই সুস্বাদু পেৰা অসমৰ জনসাধাৰণৰ অতিকে প্ৰিয়, কাৰণ বোকাখাটৰ পেৰা বুলি ক'লে সকলোৱেই আচলতে সোৱাদটো বুজি পায়, আৰু সকলোৱে যেতিয়া বোকাখাটৰ নগৰৰ মাজেদি পাৰ হৈ যায় 37 নং ৰাষ্ট্ৰীয় ঘাইপথত, তেতিয়াই কাষৰীয়া যিকোনো এখন হোটেলত সোমাই পেৰা পুৰি সোৱাদ লয়, আৰু এই পেৰা ইয়াৰ পৰাই আচলতে গাখীৰৰ পৰাই এই পেৰাসমূহ বনোৱা হয়। গতিকে মোৰ সহযোগীৰ সৈতে মই দেখুৱাইছোঁ এই পৰিৱেশটো, আৰু বোকাখাটৰ এনেকুৱা এটা দুৰ্গম ঠাই, যিখন ঠাইলৈ আহিবলৈ নদীৰ খুঁটি কেইবাটাও পাৰ হ'ব লাগে। প্ৰথমতে আমি ধনশিৰি এটা খুঁটি পাৰ হৈছোঁ, তাৰপিছত আমি ব্ৰহ্মপুত্ৰৰ খুঁটি পাইছোঁ। এতিয়া ব্ৰহ্মপুত্ৰৰ পানী যথেষ্ট শুকাই গ'ল, বালিচৰ ওলালে, গতিকে সেই বালিচৰ খোজকাঢ়ি আমি কেইবা কিলোমিটাৰ খোজকাঢ়ি আহি আমি ইয়াত উপস্থিত হৈছোঁহি। গতিকে সামগ্ৰিকভাৱে যদি আমি কওঁ, ইয়াত যিসকল লোকে ইয়াত মহ পালন কৰিছে বা এই পশুপালন যিসকলে কৰিছে, তেখেতসকলৰ অভাৱৰ সীমা সংখ্যা নাই। তেওঁলোকৰ বহুত দুৰ্যোগ পাৰ কৰি পেলাই তেওঁলোকে এই ধৰণে তেওঁলোকৰ জীৱিকা চলাই নিছে। এই শ্ৰমজীৱী যিসকল লোক, এই লোকসকলে চৰকাৰী সা সুবিধা নাই পোৱা বুলি তেখেতসকলে ইতিমধ্যে উল্লেখ কৰিছে। যিহেতু পশুপালন বিভাগৰ দৰে এটা বিভাগ আছে, আৰু বোকাখাটৰ এই বিভাগটোৰ যিসকল বিষয়া কৰ্মচাৰী আছে, এই কৰ্মচাৰীসকলে ইয়ালৈ আহি ইয়াত যাতে এই যিসমূহ মহ আছে বা গৰু আছে এইসমূহৰ ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব লাগে, বা ইয়াত যিসমূহ যিখিনি ঘৰচীয়া জীৱ আছে, এই জীৱসমূহৰ স্বাস্থ্যৰ যিসমূহ চিকিৎসা, এই চিকিৎসাসমূহ সময়ে সময়ে কৰিলে এইসকল শ্ৰমজীৱী লোক অধিক উপকৃত হ'ব বুলি আমি ভাবোঁ। গতিকে বিভাগীয় যিসমূহ বিষয়া আছে বা কৰ্মচাৰী আছে, তেখেতসকলক চিকিৎসকসকলক ইয়ালৈ আহি এইসকল লোকক উপকৃত কৰিব বুলি আমি আশা কৰিছোঁ। আৰু বছৰটোৰ এই শেষৰ সময়খিনি, ডিচেম্বৰ মাহৰ এই সময়খিনি এটা নতুন বছৰক আদৰিবৰ কাৰণে আমি সাজু হৈছোঁ গোটেই সমগ্ৰ বিশ্ববাসী। গতিকে বোকাখাটৰ পৰা আমি দেখুৱাইছোঁ এই লোকসকলে কেনেধৰণে তেওঁলোকৰ দুৰ্যোগপূৰ্ণ এটা জীৱন নিৰ্বাহ চলাই নিছে, তেওঁলোকে পশুপালনৰ জৰিয়তে তেওঁলোকৰ জীৱিকা উপাৰ্জন চলাই নিছে। গতিকে এইসকল লোকক সহায়ৰ কাৰণে চৰকাৰীভাৱে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব। কিন্তু বছৰটোৰ এই শেষৰ সময়খিনিত আমি আজি উপস্থিত হৈছোঁ সি গাভৰু চাপৰিৰ এই যি উপায় নোপোৱা খুঁটিৰ যিটো নাম, এই নামটোৱে আচলতে বহু কথা কৈ যায়, কাৰণ উপায় নাই। কাৰণ এইসকল লোকৰ যিমান দুৰ্যোগ আছে, দুৰ্যোগৰ কোনো উপায় নথকাৰ বাবে এই খুঁটিটোক উপায় নোপোৱা খুঁটি হিচাপে জনাজাত। আৰু আমি এইসকল লোকে কেনেধৰণে গাখীৰ খীৰাই, তেওঁলোকে কেনেধৰণে ইয়াৰ পৰা গাখীৰ কেনেধৰণে লৈ যায় নৈ পাৰ কৰি, তাৰপিছত কেনেধৰণে মাৱা প্ৰস্তুত কৰে, এই সকলোখিনি দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু মই সহযোগী
ভিডিঅ' জাৰ্নেলিষ্টক মই অনুৰোধ কৰিম ইয়াৰ খুঁটিসমূহৰ যিসকল লোক এই লোকসকলে কেনেধৰণে ৰাতিপুৱা এই সময়খিনিত 5:30 বাজিছে 6 বাজিছে এই সময়খিনিত কেনেধৰণে তেওঁলোক ব্যস্ত আছে এই দৃশ্যসমূহ দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।